এবাৰ ৰকিবুল হুছেইনে এখন তালিকা দিছে অগপ বিজেপিৰ পৰা কোন কোন কংগ্ৰেছলৈ আহিব কংগ্ৰেছৰ পৰা যোৱা কোন নেতা উভতি আহিব নালাগে ৰকিবুল হুছেইনে এখন তালিকা দিছে আৰু সেই তালিকাক লৈ ৰাজ্যৰ ৰাজনীতি আকৌ এবাৰ গৰম হ'ব সবিশেষ জনাব বিচাৰিছো ৰকিবুল হুছেইনে আকৌ এবাৰ অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে সাংসদ ৰকিবুল হুছেইনে ধুমুহাৰ সৃষ্টি কৰিছে যে অগপ বিজেপিত থকা কোন কোন নেতা কংগ্ৰেছলৈ আহিবলৈ যোগাযোগ কৰিছে এই সন্দৰ্ভত ৰকিবুল হুছেইনে মুখ খুলিছে কেৱল কিমানেই নহয় 2026 চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হলে কংগ্ৰেছ জয়ী হোৱাটো বিৰোধী জয়ী হোৱাটো সম্পূৰ্ণৰূপে নিশ্চিত বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে এই সন্দৰ্ভত ৰকিবুল হুছেইনে কেতবোৰ মন্তব্য কৰিছে আৰু লগতে ৰকিবুল হুছেইনে এই সমগ্ৰ বিষয়টোক লৈ মুখ খুলিছে আৰু কোন কোন নেতা কংগ্ৰেছৰ পৰা যোৱাৰ পিছত আকৌ উভতি আহিব নালাগে বুলি ৰকিবুল হুছেইনে কৈছে সেয়া আমি শুনাব বিচাৰিছো আৰু লগতে অগপ বিজেপিৰ কোন কোন নেতা আহিব বিচাৰিছে সেয়াও আমি শুনাব বিচাৰিছো ছাগলী আৰু আপোনাৰ বাঘ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত একেলগে থাকে এইটোৱে সেইটোক আক্ৰমণ নকৰে এই বানপানীৰ সময়ত মই চৰকাৰখনক একো ক'ব খোজা নাই এটা চান্স দিছোঁ যদি এতিয়া মই ভাবিছিলোঁ নাইকিয়া হোৱা নাই আকৌ ট্ৰাকৰ পইচা লোৱা আৰম্ভ কৰি আছে ট্ৰাক দি ইয়াতে নহয় আপোনালোকক দেখিছে মাৰ্ঘেৰিটাতো হৈছে তাৰপিছতে আপোনাৰ বিভিন্ন চুফাৰী তাতো হৈছে গতিকে ইংগিত অস্পষ্টকৈ কথাবিলাক কৈ আছোঁ সাৱধান বাণী এইবিলাক কথাত মই ইমান লাগি থাকিব নিবিচাৰোঁ চিণ্ডিকেট তিনিকেট মই আগৰ পৰাও বেয়া পাওঁ গতিকে কোন কেনেকৈ আছে গোটেইবিলাক মোৰ নখদৰ্পণত আছে গতিকে নুবুজাকৈ জিভাখন অলপ আক কৰি পেলাই কথাবিলাক ইংগিত দিছোঁ যদি ভালকৈ কৰে মোৰ এইবিলাকত ইমান লাগি থাকিব নোখোজোঁ ৰাজনীতি কৰক ৰাজনীতিৰ ক্ষেত্ৰত মই আপোনাৰ সকলো ক্ষেত্ৰত কৰিম কিন্তু তেওঁলোকে খুচুৰা পলিটিক্স কৰে ভয় দেখুৱাই মোৰ ছিকিউৰিটি নাই এতিয়া মোৰ ছিকিউৰিটি উদ্ধাৰ কৰি ভয় দেখুৱাই কথাটো বুজিছে নাই মই এতিয়া ছবাৰ হ'ল মই একেলেথাৰিয়ে জিকা মোৰ ওপৰত আক্ৰমণ চলিছিল এনেকৈ দুষ্কৃতিকাৰী জেলৰ পৰা ওলোৱা ক্ৰিমিনেলে মোক আক্ৰমণ কৰিছিল 4বাৰ মোৰ ওপৰত মোৰ এস্কৰ্ট আছিল মোৰ হাউচ গাৰ্ড আছিল মই 3বাৰকৈ মন্ত্ৰী আছিলোঁ 14 বছৰ মন্ত্ৰী ডেপুটি লিডাৰ কথা নোকোৱাকৈ গৈ থকা অৱস্থাতে মোৰ এস্কৰ্টখন লৈ গ'ল মই কোনোদিন ৰিকুৱেষ্ট কৰা নাই এতিয়া মোৰ হাউচ গাৰ্ড নাই মোৰ ঘৰতো এনেকৈ মানুহজনে সোমাই যায় তেওঁলোকৰ কথা হ'ল যে যিকোনো প্ৰকাৰে ভয় ভীতি দেখুৱাই মন্ত্ৰী হ'ব লাগে মুখ্যমন্ত্ৰী হ'ব লাগে আমাৰ নালাগে গতিকে মই কথাখিনি আপোনালোকৰ যোগেদি কৈছোঁ তথাপি ৰাইজৰ লগত আছোঁ এতিয়া মোক 10 লাখ ভোটত জিকাইছে কালি আজি মোক তাৰপৰা এজনে ক'লে আকৌ বোলে কোনোবা স্মাৰক পত্ৰ এখন দিলে দেখিছে নহয় মই নাম ল'ব খোজা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ দিছে স্মাৰক পত্ৰ দি পোনে পোনে আহিছে বৰপেটাৰ মন্দিৰত তেওঁ আহি বানপানীৰ খবৰ লৈছে আপোনালোকে কওকচোন পৰীক্ষাৰ সময়ত ভালকৈ নপঢ়িলে ফেইল কৰিলে পৰীক্ষাৰ পিছত পঢ়ি পেলাই লাভ আছে নেকি সেইকাৰণে অসমীয়াত এটা কথা আছে ন চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি হয়নে তেখেতে এতিয়া আহিছে আহি পেলাই ৰাইজৰ মাজত আহিছে তেতিয়াই যদি আহিলেহেঁতেন পঢ়াৰ সময়ত নপঢ়িলে ফেইল কৰিলে এনেকুৱাও ফেইল পৃথিৱী বিখ্যাত ফেইল কৰিছে নাই কৰা জানো তাৰপিছত আকৌ মুখ্যমন্ত্ৰীয়ে সেইসকলক যেনে তেনে ৰাজনৈতিক কথা এটা কৈছোঁ আপোনালোকে বুজিব তেওঁ 2026লৈকে তেওঁলোকক মই নাম ল'ব খোজা নাই যেনে তেনে জীয়াই ৰাখিব বিচাৰিছে নহ'লেতো তেওঁ জানে উজনিত সেইবিলাক আৰু নচলিব এইবাৰ তেওঁ ফাঁকি ফুকা গৌৰৱ গগৈৰ ৰিজাল্টে সেইটো ওলাই পৰিছে গতিকে তেওঁক আকৌ কৈছে যে যোৱা মই যি লাগে সহায় কৰিম তোমালোকক সেইকাৰণে স্মাৰক পত্ৰ দিছে স্মাৰক পত্ৰ দি আহিয়ে ইয়াত অলপ ঘূৰা পকা কৰিছে এই 26লৈকে অকণমান তেওঁক ঘূৰা পকা কৰিব দিছে এই যিজনে ৰেকৰ্ড সংখ্যক ভোটত জিকেহে ৰেকৰ্ড সংখ্যক ভোটত ফেইল কৰা ৰেকৰ্ডত আপোনাৰ আজি 1 নম্বৰত হৈছে পঢ়া সময়ত নপঢ়িলে ভালকৈ সকলো ছাবজেক্টত ফেইল ৰাইজে ফেইল কৰাইছে ফেইল একেবাৰে ৰেকৰ্ড সংখ্যক ফেইল এতিয়া আকৌ তেওঁ এতিয়া পঢ়িব খুজিছে এতিয়াতো পৰীক্ষাও নাই গতিকে ৰাইজে এই কথাবিলাক দেখিছে এইকেইটা দিনৰ ভিতৰতে মই ধুবুৰীত বহুতে ভাবিছিল জিকি গ'ল আৰু নাহিব এতিয়া মোৰ এই ৰাজীৱহঁতে মোৰ কৰ্মীসকলে মোক দেখিয়ে আমনি পাইছে এইকেইটা নিৰ্বাচনৰ কাউণ্টিঙৰ পিছত এবাৰতো মই দিল্লীৰ শপত গ্ৰহণ কৰি ৰেলেৰে আহি ইয়াত পাইছোঁহি ৰেলৰ পৰা কৰি পেলাই মই সাংগঠনিক কামত গ'লোগৈ
আপোনাৰ হায়দৰাবাদত গৈ পোনে আকৌ আজি আহি ওলালোঁ। এইকেইটা দিনত দেখি মোৰ মানুহকেইটাই কৈছে যে এইটো MP হৈ পেলাই দেখোন পঞ্চায়তৰ নিচিনা আহি থাকে ইমান। গতিকে ৰাইজৰ মাজত থকা মানুহ সেইকাৰণে এতিয়া এইকাৰণে জিকোৱা নাই নহয়, সেই তেতিয়াৰ পৰা ৰাইজৰ কাম কৰি মেলি থকাৰ কাৰণেহে ৰাইজে আমাক ভাল পাইছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক খুচুৰা কথা বতৰাবিলাকৰ কাম নিদিয়ে, ভালকৈ কাম কৰক মুখ্যমন্ত্ৰী হৈ, তেতিয়াহ'লে ৰাইজে ভাল পাব। আৰু যদি খুচুৰা কথাত ক'ত কংগ্ৰেছৰ অফিচত মানুহ কিমান হ'ল সেইখিনি খবৰ চবৰ লয়, তেতিয়া ৰাইজে খুব বেয়া পাব। এই 26ত তেওঁ ধৰাশায়ী হৈ যাব। বিজেপিৰ নেতা, অৰিজিনেল বিজেপিৰ নেতা হয়, ডুপ্লিকেটখিনিৰ কথা কোৱা নাই। এতিয়া এই যে বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে, সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি। কিমানজনমান আহিব? আহিব দিয়কচোন, বহুত আহিব। MLA আছে নেকি দাদা? বহুত MLA টো আপোনাৰ অপেনলি কৈ আছে দেখোন আহিম বুলি। লোকধাকটো কৰা নাই তেওঁলোকে, বিদ্ৰোহ কৰিছে। তেওঁৰ কথাটো মই ইমান নাজানো, তেওঁ কিবা হেৰি কৈ আছে, কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো। কোন তেওঁ কোন ক'লৈ আহিব? মই তেওঁৰ কথাত কোৱা নাই, তেওঁক আহিলেও ল'ব নালাগে। মোৰ মতে তেওঁ আহিলেও ল'ব নালাগে। আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও 2-এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে, আপোনাৰ ল'ব নালাগে বুলি কৈছে গৌৰৱ গগৈ, কংগ্ৰেছৰ সভাপতি। মই নাজানো, মই এতিয়া আপোনাৰ পৰা সুধিলোঁ। মই মানে কেইদিনমান এই পানী এটানি আছোঁতো, এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই। মই অলপ মানুহে পানীত আছে, ঈদ আছে, কোৰ এইবিলাক খুচুৰা কথা। আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায়। মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন? কোৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে, এই হত্যাবিলাক হৈ আছে, ড্ৰাগছ হৈ আছে, সেইবিলাক খবৰ ল'ব লাগে। কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি? এনেধৰণৰ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন? খুচুৰা কথাত তেওঁৰ দাম বহুত সময়। এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা, গৰাখহনীয়া সমস্যা নাইকিয়া কৰা, ড্ৰাগছ নাইকিয়া কৰা, এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা, সেইবিলাক তেওঁৰ কাম নহয়। তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহৰ, এতিয়া মোৰ লগত কি হৈছে, মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ 2-এজন মানুহক কৈ দিলেই তো গম পোৱা যায়। তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ। তেওঁৰ ঘৰত যে কি হৈ আছে, ক'ত কেনেকৈ মোবাইল নলৈ তেওঁৰ ঘৰত কোন যায়। কি ক'লে? মানে অযোধ্যাত বোলে এইবাৰ বিজেপি হাৰিলে। এইবাৰ বদ্ৰীনাথ আপুনি শুনিছে? ক'ত? উত্তৰাখণ্ড, তেওঁলোকৰ চৰকাৰ, বিজেপি চৰকাৰ। ফাঁকি ফুকাবিলাক এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে। এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে ভাগ কৰি পেলাই যে ৰাজত্ব চলাব বিচাৰিছে, সেই কথাবিলাকৰ এতিয়া অন্ত পৰিব। ৰাইজৰ এইবিলাক আৰু এতিয়া শুনিবলৈ মন যোৱা নাই। সেইকাৰণে এখন চিনেমা আগত চাইছিল নেকি, এই থাপ্পৰ কি গুঞ্জ বুলি কয়, মানে এটা থাপ্পৰৰ। এতিয়া মোৰ কাণত কিন্তু অযোধ্যাৰ থাপ্পৰৰ গুঞ্জটো বাজি আছে, বেলেগৰ কাণত পৰিছেনে নাই বা। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বুলি ক'লে আপোনালোকে, আমাৰ কংগ্ৰেছৰ পৰা কিবা এটা কংগ্ৰেছক 2 মাহ সময় দিছে, তাৰপিছত মুখ্যমন্ত্ৰী খেলিব খেল। কি চাওকচোন কথাবিলাক, এতিয়া খেল খেলিব, কি খেল খেলিব? জানুৱাৰীত বহু নেতা কংগ্ৰেছৰ পৰা লৈ খালী হ'ব বুলি কৈছে কংগ্ৰেছৰ। আজি যখন মই এটা চালোঁ, তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰাখাটো, এতিয়া বুজাই পেলাই নাৰাখে, যাবলৈ গৈছে। তেওঁৰে দেখোন তলি উদং হ'ব। আমাৰ নেতা কোনোবা কি হয় মই নাজানো। 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব। 26ত মই এটা নকওঁ যে বিজেপিক মানুহে ইমান বেয়া পাইছে বুলি, কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে, আজিৰ তাৰিখত মই আপোনাৰ বজালিত মই আজি আপোনাক ক'লোঁ, আপোনালোকে লিখি ৰাখক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং, যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং। কাৰণ মই বহুতত কৈছোঁ, এতিয়াও ক'ম যে সামগ্ৰিকভাৱে জনজাতি মানুহখিনিয়ে তেওঁক বেয়া পাইছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বেয়া পাইছে। এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে। বস্তু বাহিনীৰ দাম বাঢ়িছে, সমাজত অশান্তি হৈছে, এই ধৰণে ড্ৰাগছ আৰু তীৰৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা হৈছে। যাৰ পিতেক, যাৰ জীয়েক, যাৰ পৰিয়ালৰ মানুহ এনেদৰে ড্ৰাগছৰ দ্বাৰা আপোনাৰ আসক্ত হৈ মৃত্যুবৰণ কৰিছে প্ৰত্যক্ষ পৰোক্ষভাৱে, তেওঁলোকে গম পাইছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
দিনত মানুহ যে বিভিন্ন ক্ষেত্ৰত অশান্তিত আছে সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে মই ক'ব নালাগিছিল আকৌ তেওঁক মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে গতিকে মুখ্যমন্ত্ৰী হৈ যদি থাকে তেওঁৰ নেতৃত্বত তাত যে কংগ্ৰেছৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব সেই কথাটো স্পষ্ট বিজেপিৰ কিমানজনমান বিধায়কে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে আপোনাক কৈ দিলেনো আপোনাৰ গোটেইটো জানিয়ে যাব দেখোন সংখ্যাটো কেনেকৈ এইটো চাই যাওক নাম ক'ব নালাগে তেওঁ যদি বাৰেৰে আমি তেৰেৰে তেওঁ যদি বাৰেৰে এতিয়াতো মই ক'বই খোজা নাই এতিয়া মই গাড়ীৰ পৰাই আপোনাৰ বহুতে কথা পাতি আছে আমাৰ গাড়ীতে বহুত আপোনাক কৈ দিলে বেলেগে মই ক'লে সেইটোকে ক'ম ৰঙা আমাৰ নিজৰ টিভি এটা আছে যে সেইটো নহয় বেলেগ এটা আছে আমাৰ সেইটোক ক'ম দেখা নাই দেখোন আমাৰ নিজৰ টিভি এটা আছে সেইটোক ক'ম অকলে আছুতীয়াভাৱে ক'লে মই তাক ক'ম কংগ্ৰেছলৈ আহিব বিচাৰিছে সেইটোতো হয়েই সেইটোতো আপোনাৰ স্পষ্ট সেইটো অলপ আমি ধেমালি ধুমুলাৰ কথা নহয় আজি বিজেপি কিছু নিষ্ঠাবান এনেধৰণৰ কৰ্মী আছিলে তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত 15টা বছৰ কোনো ধৰণৰ কংগ্ৰেছৰ লগত সম্বন্ধ নাৰাখি বিজেপি দলটোক শক্তিশালী হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত তেওঁলোকে গাঁওখনত কাম কৰি আছিল বহু আশাৰ বিনিময়ত বহুত প্ৰচেষ্টাৰ ফলত কংগ্ৰেছক বাদ দি ৰাইজে যেতিয়া বিজেপিক আঁকোৱালি ল'লে এই লোকসকলে ভাবিলে যে আমি বহু কষ্টৰ বিনিময়ত আমাৰ চৰকাৰ পাইছোঁ সেই সময়তে কংগ্ৰেছৰ পৰা যোৱা যিসকলৰ কাৰণে কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিলে সেইসকলৰ দপদপনিত সেইসকলৰ উৎপাতত এতিয়া নিষ্ঠাবান বিজেপিসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে সেই নিষ্ঠাবান কৰ্মীসকলে সহিব নোৱাৰা এটা অৱস্থা হৈছে আজি সেইকাৰণে সেই লোকসকলে বিদ্ৰোহ কৰিছে আৰু সেইকাৰণে সেই বিদ্ৰোহৰ উপমুকনি আপোনালোকে দেখিছে যেতিয়া আপোনাৰ ইয়াৰ সকলো আপোনালোকে দেখা পাব 26ত তেতিয়া দেখিব যে তেলেংগানাত যেনেকৈ ভাবিব নোৱাৰাকৈ কংগ্ৰেছৰ চৰকাৰ আহিলে যেনেকৈ আপোনাৰ আজি অযোধ্যাত আপোনাৰ বিজেপি হাৰিলে ঠিক একেদৰে অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপোনাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন ধৰাশায়ী হ'ব ৰাইজে একেবাৰে খুব মনটো বেয়া পাইছে সেই কথাটো আজি স্পষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110